তো নমস্কাৰ স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। আপোনাৰ বাবে আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ। তো আপুনি এখন কমেণ্ট সেকশনত অৱশ্যই জনাই দিব যে আপুনি আপোনাৰ ঘৰত এখন গাড়ী বা স্কুটি বা আপোনালোকৰ ঘৰত অৱশ্যই এখন বাহন আছে, আৰু যদি নাই তো আপুনি কমেণ্ট সেকশনত জনাই দিব। আৰু আজিকালি 100% ঘৰৰ ভিতৰত 80 বা 90% ঘৰত গাড়ী থাকেই। আজিকালি গাড়ী স্কুটি নহ'লে বাইক এখন থাকে। তো আজিৰ ভিডিঅ'খন সেই ভিডিঅ'ৰ টপিকৰ ওপৰতে আলোচনা কৰিম যে অসম চৰকাৰে কি নতুন নিয়ম বনালে, যিসকলৰ গাড়ী আছে, স্কুটি আছে বা বাহন তেওঁলোকে ব্যৱহাৰ কৰে, সেই বাহনৰ ওপৰত কি নিয়ম বনালে আমাৰ অসম চৰকাৰে। আজিৰ ভিডিঅ'খনত আমি সেইবোৰেহে আলোচনা কৰিম। তো আপোনালোকে কিছুদিন আগত হয়তো আপুনি যদি কোনো ষ্টুডেণ্টে মোৰ ভিডিঅ'খন চাই আছে, তো আপুনি অৱশ্যই মামাৰ স্কুটি পালে কিছুদিন আগত। আপুনি ল'ৰা হওক বা ছোৱালী হওক, আজিকালি ল'ৰা মানুহকো স্কুটি প্ৰদান কৰে আমাৰ অসম চৰকাৰে। তো এইখনৰ বাবে ধন্যবাদ আমাৰ অসম চৰকাৰক। তো যেহেতু আজি ভিডিঅ'খন আমি কিছুমান নীতি নিয়মৰ বিষয়ে আলোচনা কৰিম, তো ভিডিঅ'খনৰ শেষলৈকে চাওক। আপুনি যদি নতুন স্কুটি লাভ কৰিছে চৰকাৰৰ ফালৰ পৰা, মামাৰ স্কুটি লাভ কৰিছে, যিহেতু মামাই ভাগিনসকলক স্কুটি প্ৰদান কৰিলে, তো ভাগিনসকলৰ বাবে আজিৰ ভিডিঅ'খন অতি আৱশ্যক ভিডিঅ'। তো আহক সোনকালে আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু আপুনি চাই আছে টেক আছাম 3.0 চেনেলখনৰ নতুন এখন ভিডিঅ'। তো বলক আজিৰ ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। তো আমি সকলোৱে গম পাওঁ যে কিছুদিন আগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন নিয়ম বান্ধি দিছিল যে যিসকলৰ লাইচেন্স নাই, যদি হেলমেট পৰিধান কৰি থাকে, তো আৰক্ষীয়ে তেওঁলোকক নৰখাব বা কোনো ধৰণৰ চালান হওক বা জৰিমনা হওক ভৰিব নালাগিব। ঠিক আছে। আৰু আজিৰ ভিডিঅ'খনৰ যদি শেষলৈকে আপুনি নাচায়, তেতিয়াহ'লে মামাই দিয়া স্কুটিখনৰ বাবে, সেই মামাৰ স্কুটিখনৰ বাবে হয়তো আপোনালোকক পুলিচ প্ৰশাসনক বা পৰিবহণ বিভাগত আপোনালোকৰ ফাইন ভৰিব লগা হ'ব পাৰে। তো সেইবাবে ভিডিঅ'খন চাওক যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে কিছু নিয়ম নিৰ্ধাৰিত কৰিছিল। যিসকল লোকৰ হেলমেট পৰিধান থাকিব, তেওঁলোকৰ লাইচেন্স হওক, পলিউশ্যন হওক, ইঞ্চুৰেঞ্চ হওক চেক নকৰিব। সেই নিউজখন চাই বহুতো মানুহে খুচি হৈ পৰিছিল। যিসকলৰ লাইচেন্স নাই সেইসকলেতো তেওঁলোকৰতো খুচি হোৱাৰে কথা। ঠিক আছে। তো এইখনৰ বাবজত আজিলৈকে মামাই দিয়া স্কুটিখনৰ ছাত্ৰ ছাত্ৰীসকলৰ 80%ৰে লাইচেন্স নাই। তো লাইচেন্স নোহোৱাকৈ হেলমেট পৰিধান কৰি অকল কি স্কুটিখন চলাই আছে বা গাড়ীখন চলাই আছে, বাহন চলাই আছে। তো তেওঁলোকৰ বাবে কি, যদি আপুনি ভাবি আছে যে মোৰ হেলমেট আছে তো মোক চেক নকৰিব, তো এইখন আপোনালোকৰ ভুল ধাৰণা। তো চাওক, যদি আপোনালোকৰ লাইচেন্স নাই, তো লাইচেন্স নোহোৱাকৈ গাড়ী চলোৱাটো এখন অপৰাধে ক'ব চলে। মামাই হেলমেট থাকিলে চালান নাকাটে বা ফাইন নধৰে পুলিচে, সেইবাবে যে আপুনি লাইচেন্স নোহোৱাকৈ গাড়ী চলাব, এইখন ঠিক নহয় বাৰু। তো কি, যদিহে আপুনি লাইচেন্স নাই আপোনাৰ, যেতিয়া আপুনি ৰেড লাইট ছিগনেল ক্ৰছ কৰিব, ভুলতে কৰক বা এজনক আপুনি খুন্দিয়াই দিলে বা ন'ৰ পাৰ্কিঙত গাড়ী সোমোৱাই দিলে, তেতিয়া কি পুলিচে আপোনালোকক প্ৰথম নথিখনে আপোনাক কি খুজিব? লাইচেন্স। তো লাইচেন্স খুজিব, তাৰপিছত আপোনালোকৰ পলিউশ্যন খুজিব, ইঞ্চুৰেঞ্চ কপি খুজিব। যদি আপুনি লাইচেন্সখন দিব নোৱাৰে বা যেতিয়া আপুনি মানুহজনক খুন্দিয়াই দিব বা ন' পাৰ্কিঙত সোমাই দিব, ৰেড লাইটখন ক্ৰছ কৰিব, তেতিয়া আপোনালোকক জৰিমনা দিবই লাগিব। জৰিমনা আপোনাৰ পৰিবহণ বিভাগে হওক, অসম পুলিচে আপোনালোকক জৰিমনাখন ভৰিব লাগিবই। তো সেইবাবে লাইচেন্স থকাখন অতি আৱশ্যক। আৰু আপোনালোকৰ লাইচেন্স আজিকালি আৰু এটা সুখবৰ আছে যে আমাৰ অসমত কিছুদিন পিছত আমাৰ বিধানসভাত কিছুদিন আগত বিধানসভাত আলোচনা হৈছিল যে আমাৰ অসমত 114খন স্কুল খোলা হ'ব। প্ৰত্যেক জিলাত এখন বা দুখন কৰি স্কুল খোলা হ'ব, য'ত কি বিনামূলীয়াকৈ আপোনালোকক ড্ৰাইভিঙৰ স্কিলৰ মানে ড্ৰাইভিং লাইচেন্সৰ বাবে প্ৰশিক্ষণ ল'ব পাৰিব আপুনি তাত গৈ। যে কিছু ৰাজ্যত, আমাৰ ভাৰতৰ কিছু ৰাজ্যত এই নিয়মখন লাগু হৈ গৈছে, আমাৰ অসমতো আহিব। তো এখন ভাল খবৰ যে যিহেতু যিসকলৰ লাইচেন্স নাই তেওঁলোকে বিনামূলীয়াকৈ লাইচেন্স বনাব পাৰিব আৰু ড্ৰাইভিঙৰ প্ৰশিক্ষণ ল'ব পাৰিব। তো এইখন অৱশ্যই এখন ভাল খবৰ। তো এতিয়া কথা হ'ল যে কি জৰিমনা আছে আপোনালোকে যদি বাহনৰ নীতি নিয়ম নামানে। তো এই বাহনৰ নীতি নিয়মখন আমি এখন লিষ্ট আছে মোৰ লগত, সেই লিষ্টখন আমি চাম আৰু সেই লিষ্টখনৰ মাজেৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে এই নীতি নিয়মখন যদি আপুনি নামানে, তো আপোনালোকৰ ইমান বিপদৰ ফালত আপুনি পৰিব পাৰে। তো বলক আমি লিষ্টখন চাই লওঁ। তো আমাৰ প্ৰথমখন কি, সুৰাপান কৰি বাহন চলালে 10,000 পৰা 15,000 টকা, 2 বছৰ পৰ্যন্ত জেল হ'ব যদি আপুনি মদ বা সুৰাপান কৰি যদি গাড়ী চলায়। ঠিক আছে।
তো মোবাইল ফোন ব্যৱহাৰ কৰি বাহন চলালে 5,000 টকা ফাইন, অবৈধ লাইসেন্স লৈ বাহন চলালে 10,000 টকা জৰিমনা, পলিউশ্যন চাৰ্টিফিকেট নোহোৱাকৈ চলালে 10,000 টকা জৰিমনা, বাৰে বাৰে বীমা নিয়ম উলংঘা কৰিলে 4,000 টকা জৰিমনা, আৰু কি এম্বুলেন্সক ৰাস্তা এৰি নিদিলে 10,000 টকা জৰিমনালৈকে হ'ব। এইখন এখন বহুত ডাঙৰ এখন নিয়ম, আপুনি হয়তো গম নাপায় যে এম্বুলেন্সক ৰাস্তা এৰি দিব লাগে, নহ'লে আপোনালোকৰ 10,000 টকালৈ জৰিমনা হ'ব। তো হেলমেট নিপিন্ধিলে 3 মাহৰ বাবে লাইসেন্স বাতিল, জৰিমনা 1,000 টকা। আৰু কি যান বাহন আইন ভংগ কৰিলে 500ৰ পৰা 1,000 টকালৈকে জৰিমনা। তো আপুনি চাগে লিষ্টখন চালে, তো লিষ্টখন চাই আপোনালোকৰ হয়তো অলপ হ'ব কিবা হেল্প হৈছে। তো আপোনালোকে অৱশ্যই চেষ্টা কৰিব লাইসেন্স হোৱাকৈ গাড়ী চলাব আৰু পৰিবহণ বিভাগৰ নীতি নিয়মবোৰ মানি চলে। তো আজিৰ কাৰণে বিদায় লৈছোঁ। যদি ভিডিঅ'খন ভাল লাগিছে, ভিডিঅ'খন এখন লাইক কৰি অৱশ্যই চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপুনি কোনখন জিলাৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাবচোন।